জুলি নিতা ফাইনালি সব ঠিক হৈ গ'ল ন যিমান যি প্ৰবলেমছ আছিলে সব সলভ হৈ গ'ল এতিয়াহে শান্তি লাগিছে ন তহঁতৰ পিছে ভয়টো এতিয়াও আছে নে গ'ল এতিয়া আৰু ভয় কৰি থাকিব নালাগে এনেও সেই বাবাজনে প্ৰথমে মোৰ গাৰ পৰা ভূত উলিয়ালে খেদিলে তাৰপিছত বন্দী কৰি কৰবাত বান্ধি ৰাখিলেগে তাৰপিছত আকৌ এইটো ইমান ডাঙৰ পূজা কৰা হ'ল কালি গতিকে এতিয়া আৰু আমাৰ লাইফত একো প্ৰবলেমেই নাহে সকলো সলভ হৈ গ'ল এতিয়া আকৌ আমি আগৰ নিচিনাকৈ থাকিব পাৰিম গতিকে মোৰতো এতিয়া চিন্তা নাই মই একেবাৰে টেনশ্যন ফ্ৰী হৈ গ'লোঁ আৰু ভয়ো লাগি থকা নাই এতিয়া সেইকেইদিন কিন্তু বহুত ভয় লাগি আছিলে এতিয়া সেইবোৰ একো ভাবি থকা নাই কাৰণ গোটেইবোৰ ঠিক হৈ গ'ল যেতিয়া তই ঠিকেই কৈছ এতিয়া একো প্ৰবলেমছ নাই আৰু যিমান যি প্ৰবলেম আছিলে সলভ হৈ গ'ল গতিকে এতিয়া মোৰো একো টেনশ্যন নাই কিন্তু তথাপিও আমাৰ লাইফত যি হৈ গৈছে সেইবোৰ কথা মনত পৰিলে মানে অকণমান হ'লেও ভয় লাগে আকৌ কেনেবাকৈ তেনেকুৱা একো নহ'লেই হ'ল আৰু এইবাৰ পৰা কিন্তু পিহু তই একদম ভালকৈ কাম কৰিবি দেই এইবোৰ যিমান যি হৈছে নহয় মেইন কাৰণ তয়ে হয় তই এতিয়া বেয়া পালেও মই কিন্তু সঁচা কথা কমেই তই ভালকৈ এইবোৰ চেক নকৰ যে সেইকাৰণে এনেকুৱা প্ৰবলেমছবোৰ আমাৰ লাইফত আহিলে গতিকে এতিয়াৰ পৰা ভালকৈ কামবোৰ কৰিবি দেই তোৰ কাৰণে যাতে আমি আকৌ প্ৰবলেমত নপৰোঁ হ'ব জুলি আই এম ছ' চৰি মই মানিছোঁ বাৰু মই বেয়া পোৱা নাই এইবোৰ যি হৈছে সেইবোৰ যে মোৰ কাৰণেই হৈছে মই একদম মানি লৈছোঁ এই নামানিবলৈ কথাই নাই মই তেনেকৈ নোযোৱা হ'লে এইবোৰ নহ'লে হয় গ'লো কাৰণে এই গোটেইবোৰ প্ৰবলেম আমাৰ লাইফত আহিলে আৰু মোৰ লগতে তহঁতকো মই বিপদত পেলাই দিলোঁ এতিয়া তেনেকুৱা একো নহয় তই চিন্তা কৰিব নালাগে এতিয়াৰ পৰা মই একদম ভালকৈ চাই মেলিহে কাম কৰিম যাতে মই মোৰ কামত সফল হওঁ বাৰু নিতা তই কালি আহিছহে আজিতো থাকিব লাগিব মই নাথাকোঁ নেকি পেহু কালি আহিছোঁ মানে কালি অহাটো দৰকাৰী আছিলে ন ডাঙৰ পূজা কৰা হৈছিল তাকো আমাৰ গোটেইখিনি ভালৰ কাৰণে সেইটো কাৰণে উপায় নাপায় কালি যেনেকৈ হ'লেও টাইমটো মেনেজ কৰি আহিলোঁ যেনিবা কিন্তু আজি নাথাকোঁ দে মই ঘৰলৈ যাব লাগিব থাকি দিলে মানে আকৌ বহুতখিনি কাম ৰৈ যায় নহয় সেইটো কাৰণে আজি যাবই লাগিব ঘৰলৈ বেলেগ এদিন আহিম দে আৰু তহঁতেতো যোৱা নাই ন তহঁতে যাবি আকৌ মোৰ ঘৰত থাকিবলৈ অকল ময়ে আহি থকা হৈছে তহঁতেতো নাযাওঁৱে যাম নিতা আমিও যাম তোৰ ঘৰলৈ থাকিবলৈ আৰু এতিয়া দেখিছ নাই এইকেইদিনতো এইবোৰ প্ৰব্লেমতে ফচি আছিলোঁ এইবোৰৰ পৰা কেনেকৈ ওলাওঁ সেইটো মানে হেৰি কৰি থাকোঁতেই এইকেইদিন তেনেকৈয়ে গুচি গ'ল এতিয়া যেতিয়া নেকি সকলো ঠিক হৈ গ'ল সময় পালে মানে তোৰ ঘৰলৈ থাকিবলৈ যাব লাগিব এনেও যোৱা হোৱা নাই বাৰু যাম দে কিন্তু তই আজি থাকি যা পিহুৱে ঠিকেই কৈছে ইমান দিনৰ পিছত আকৌ লগ পাইছোঁ ন কালি আহিছহে আজি আকৌ গুচি গ'লে বেয়াই লাগিব সেইকাৰণে তহঁত দুজনীৰ পৰা যে শান্তি নাই আৰু দেই সেইকাৰণে মই কেতিয়াবা ইয়ালৈ নাহোঁ বুলিয়ে ভাবোঁ যেতিয়াই মই ইয়ালৈ আহোঁ তহঁতে মোক জোৰ কৰি ৰখাই দিওঁ আৰু মোৰ তালৈ আকৌ তহঁতে থাকিবলৈ যাবলৈ সময়ে নহয় ঠিক আছে হ'ব দে তহঁতে ইমানকৈ জোৰ কৰিছ যেতিয়া আজিৰ দিনটোৰ কাৰণে থাকি দিওঁ বাৰু আচ্ছা পিহু তইতো এতিয়া তোৰ কাম কৰিব লাগিব ষ্টৰত ন জুলি তোৰতো আজি ক্লিনিকত যাব লগা কাম নাই বুলি ক'লি গতিকে ব'ল আমি দুজনী এনেই অকণমান ওলাই যাওঁ পিহু তই কাম কৰ দেই এতিয়া সোমাই থাকি আমনি লাগিছে অকণমান ওলাই যাওঁ অলপ পিছত আমি আহি যাম বাৰু নিতা তই কালি আহিলে ভালেই কৰিলি জান তইতো ইয়াত নাছিলি ইয়াত আমি পিহুৰ কি ৰূপ চাব লগা হৈছিল মানে দেখিছিলোঁ তই থকা হ'লে তইতো ভয়তে কিবাই হৈ গ'লি হয় সঁচাকৈ বিৰাট ভয় লাগিছিলে জান সেইকাৰণে ফাৰ্ষ্টে মানে এই পূজাটোৰ কথা টিকুৱে ক'লে সেইকাৰণে ভাবিলোঁ আমিও পূজাটোত হ'লে ভালেই হ'ব বুলি সেয়াই আৰু পূজাটো ৰাখি দিয়া হ'ল তোকো মাতি দিবলৈ ক'লে কাৰণ তইতো আমাৰ লগত আছিলি ন পিছত যাতে তোৰো একো প্ৰব্লেম নহওক সেইকাৰণে তোক মাতিলোঁ আৰু তই আহিলি বহুত ভাল কৰিলি এতিয়া পিহুক ভাল দেখি পিনে মোৰ মন ভাল লাগিছে জান তই বাৰু ঠিকেই কৈছ ময়ো সেইকাৰণে কালি মানে স্কুল আছিলে যদিও যেনেকৈ তেনেকৈ টাইম মেনেজ কৰি কোনোমতে ছুটি লৈ ইয়ালৈ গুচি আহিলোঁ কাৰণ মই জানিছিলোঁ এই পূজাটো কিমান ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে নহাকৈ থাকিব নোৱাৰিলোঁ বাৰু জুলি পিহুক বাৰু ভাল দেখি মোৰো ভাল লাগিছে ব'ল আমি সেইফালে অকণমান এনেই ফুৰি আহোঁ আকৌ নহ'লে পিহুৱে ক'ব নহয় তাইক আমি অকলে এৰি গুচি গ'লোঁ বুলি তোৰ তাতে কামো নাই আজি তাইক আমি দুইজনী আজি অকণমান হেল্প কৰি দিব পাৰিম এতিয়া যাওঁ ব'ল আৰে ৰাজীৱ তুমি ইয়ালৈ কিয় আহিলা তুমি আৰু মই ইয়াত আছোঁ বুলি কেনেকৈ গম পালা জুলি মই ইয়াত কিয় ইয়ালৈ আহিব নালাগে নেকি মই আচলতে মই তোমাক কল কৰিছিলোঁ কিন্তু তোমাৰ ফোনটোৱে লগা নাই সেইকাৰণে পিছত মই পিহুক ফোন কৰিলোঁ তাইৰ পৰাই গম পালোঁ তুমি বোলে ইয়াতে আছা সেইটো কাৰণে ইয়ালৈ গুচি আহিলোঁ একচুৱেলি জুলি মোৰ মানে চৰি আগতে কৈ দিছোঁ তোমাক আজি কাম নাই বুলিতো কৈছিলোঁ কিন্তু এমাৰ্জেঞ্চি পেচেণ্ট এটা ওলাইছে আমি তেওঁলোকৰ ঘৰলৈ যাব লাগিব আৰু তুমিও মোৰ লগত যাব লাগিব মোক হেল্পৰ কাৰণে অকলে নহ'ব সেইকাৰণে মই ভাবিলোঁ তোমাক ইয়াৰ পৰাই লৈ যাওঁ চৰি প্লিজ ডিষ্টাৰ্ব কৰি দিলোঁ বেয়া নাপাবা দেই নিতা শুনিলি নহয় তই ৰাজীৱে কি ক'লে আজিৰ দিনটোৱে বেয়া নেকি মোৰ ৰাজীৱ তুমিও যে আৰু আজিহে তোমাৰ এমাৰ্জেঞ্চি পেচেণ্ট ওলাব লাগিছিল নে মই ভাবিলোঁ আজি কাম নাই কিমান ভাল হ'ব নিতাও ইয়াতে আছে অকণমান তাইৰ লগত ফুৰিব পাৰিম
কথাও অলপ পতা হ'ব আৰু আমি এনেই অকণমান ওলাই যাম বুলি ভাবিছিলোঁ তাৰপিছত আহি বিহু ৰেষ্টুৰেণ্টত বিহুক হেল্পো কৰিলোঁ হয় আৰু তিনিজনীয়ে পূৰা লেকচাৰ মাৰিম আৰু সৰুকৈ পাৰ্টি এটা কৰিম বুলি ভাবিছিলোঁ কিন্তু চব ফ্লপ হৈ থাকিলে এতিয়া মই তোমাৰ লগত পেচেণ্ট চাবলৈ যাব লাগিব মানে নিতা চৰি দে তই বেয়া নাপাবি উপায় নাই আৰু কি কৰিবি কচোন এতিয়া নগ'লেওতো নহ'ব এটা কাম কৰ তই নিতা তই বিহুৰ তালৈকে গুচি যা বিহু অকণমান হেল্প কৰি দিবি মোৰ যেতিয়া কাম শেষ হ'ব মই লগালগ ইয়ালৈ গুচি আহিম তোৰ কাম আছে যেতিয়া কাম ওলাইছে যাবতো লাগিবই আমাৰ ফুৰাটো মেইন নহয় ন এমাৰ্জেঞ্চি পেচেণ্ট বুলি কৈছে ৰাজীৱে গতিকে হয়তো বহুত বেছি প্ৰব্লেমো হ'ব পাৰে দাঁতত সেইকাৰণে এমাৰ্জেঞ্চি এনেকৈ ঘৰলৈ মাতি পঠিয়াইছে গতিকে তই যা ৰাজীৱৰ লগত মোৰ টেনশ্যন ল'ব নালাগে আৰু যদিও দেৰি হৈ যায় মই বিহুৰ লগতে বিহুৰ ঘৰত থাকি যাম তই লাগিলে বিহুৰ তালৈ আহি যাবি আজিৰ কাৰণে তাতে থাকিবি আৰু তাইতো আছেই গতিকে ইমানো বৰ নহয় দে তই যা ভালকৈ যা আৰু কাম শেষ হ'লে মানে ইয়ালৈ গুচি আহিবি ঠিক আছে যা এতিয়া বাই বাই ৰাজীৱ বাই ৰাজীৱ জুলি ভালেই হ'ল তহঁতক ইয়াত লগ পাই গ'লো এনেও তোক লগ কৰিম বুলিয়ে ভাবিছিলোঁ পিছে তহঁত দুটা ক'ত যাওঁ আজিতো তহঁতৰ কাম নাই বুলি কৈছিলি তেতিয়াহ'লে ডেটিং মাৰিবলৈ গৈছ নেকি বাৰু জুলি তুমি বিহুক লগ পালা নাই আজি তাই আজি ঠিকেই আছেনে মানে আগৰ নিচিনা নৰ্মেলে নে এতিয়াও অকণমান বেলেগ ধৰণৰ আচৰণ কৰি আছে মোৰতো হ'লেও টেনশ্যন হৈ আছে কালি পূজাটো হ'ল যদিও তথাপিও জানো যে কালি পূজাটোৰ পিছত গোটেইবোৰ ঠিক হৈ গৈছে নাই নাই ঠিক টেনশ্যন ল'ব নালাগে তাই এতিয়া সম্পূৰ্ণ ঠিক আছে একেবাৰে নৰ্মেল একো বেলেগ ধৰণৰ আচৰণ কৰি থকা নাই মই এতিয়া তাইৰ তাৰ পৰা আহিছোঁ মানে নিতাও আছে যে তাইক আজি থাকিবলৈ গৈছোঁ তাকে নিতা আৰু মই বিহুৰ তালৈকে গ'লোঁ ষ্টৰত তাইৰ লগত কথাও পাতিলোঁ তাই এতিয়া ঠিকেই আছে কৈছে আৰু এতিয়া তহঁতেও ভয় কৰি থাকিব নালাগে চব ঠিক হৈ গ'ল বুলি সেই তাকে তাৰপিছত ৰাজীৱ আহিলে আকৌ কাম আছে বুলি ক'লে তাকে গুচি আহিলোঁ এতিয়া বিহুৰ লগত নিতাই আছে তুমি যোৱা যদি যোৱা নহ'লে এবাৰ লগ কৰি আহাগে নাই নাই জুলি এতিয়া নাযাওঁ দিয়া বিহুৰ ওচৰলৈ যাব লাগিব বাৰু গধূলি মানে যাম কিন্তু এতিয়া মোৰ ওচৰত টাইম নাই ইমান একচুৱেলি অফিচলৈ যাম এতিয়া কিবা ইম্পৰ্টেণ্ট মিটিং এখন আছে এটেণ্ড কৰিবই লাগিব আৰু কোনোবা ক্লাইণ্টো অহাৰ কথা আছে সেইকাৰণে মই এতিয়া বিহুৰ ওচৰলৈ গ'লে দেৰি হ'ব তোমাক লগ পাই গ'লো ভালেই হ'ল তোমাৰ পৰা জানিলোৱে যেতিয়া যে বিহু ঠিকেই আছে আগৰ নিচিনা নৰ্মেলেই আছে তেতিয়াহ'লে চিন্তা নাই আৰু একেবাৰে গধূলিকৈ তাইক লগ কৰিব লাগিব এতিয়া মই অফিচলৈ যাওঁ পিছে ৰাজীৱ তই নকলি যে তহঁত দুটা ক'লে যাওঁ আৰু জুলিয়ে কিবা কাম থকা বুলি ক'লে যে কামেই আছে নে ডেটিঙত গৈছ কচোন সঁচা কথা হা টিকু তয়ো যে আৰু তোৰ বেলেগ কথা নাই ন তোৰ ইম্পৰ্টেণ্ট মিটিং আছে বুলি কৈছিলি নহয় দেৰি হোৱা নাই নেকি অফিচলৈ যাবলৈ যা যা অফিচলৈ যা এনেই আৰু যিটো কথা কৈ নাথাকিবিচোন আমি ডেটিং মাৰিবলৈ গৈ থকা নাই ইমান আৰু আমাৰ ওচৰত ফ্ৰী টাইম নাই নহয় আমাৰো কিবা কাম এটা আছে মানে মোৰ এমাৰ্জেঞ্চি পেচেণ্ট এটা ওলাইছে আজিতো ক্লিনিক বন্ধ আছে গতিকে মোক ফোন কৰিছিলে ঘৰলৈকে যাবলৈ কৈছে তাকে মই ভাবিলোঁ অকলে যোৱাতকৈ জুলিকো লগত লৈ যাওঁ কিবা এটাতো হেল্প হ'ব সেইকাৰণে মই তাইক লগ ধৰিলোঁ আৰু এতিয়া আমি তালৈকে গৈ আছোঁ দেৰিয়ে হৈছে গতিকে তয়ো এতিয়া অফিচলৈ যা তোৰ মিটিঙত যা আৰু মই মোৰ কাম কৰোঁগৈ এনেই যিটিখন কৰি পিনে মোৰ খাই নাথাকিবিচোন যা এতিয়া জুলি ব'লা আমি সোনকালে যাওঁ দেৰি হৈছে নিতা তই আজি গোটেই দিনটো ইয়াত মোৰ লগত থাকি বৰ হৈ গ'লি চাগে ন চৰি বেয়া নাপাবি দেই আৰু জুলিৰো আজিহে কাম ওলাব লাগিছিল নে সেইকাৰণে তই গোটেই দিনটো মোৰ লগত ইয়াতে ওচৰতে থকা হ'ল জুলি থকা হ'লে তাইৰ লগত অকণমান ওলাই যাব পাৰিলি হয় বাৰু একো নাই দে এতিয়াও টাইম আছে ওলাই যাবলৈ মইতো এতিয়া ষ্ট'ৰ বন্ধ কৰিম ন এটা কাম কৰোঁ বল নিতা ওচৰতে পাৰ্ক এখন আছে ধুনীয়া আমি তালৈকে যাওঁ বল অকণমান ফুৰি অহাও হ'ব ইয়াতে একেৰাহে সোমাই থাকিলোঁ যে কিবা আমনি লাগি গ'লগৈ এনেই তোৰ লগত থাকি আমনি লগা নাই কিন্তু এনেকৈ একেৰাহে একেৰাহে সোমাই থাকিলে মানে কিবা লাগি যায় একদম ক'ৰবাত সোমাই থকা নিচিনা পাৰ্ক আছে ন ওচৰত ব'ল নহ'লে অকণমান ওলাই যাওঁ মাইণ্ডটো ফ্ৰেছ লাগিব ভালো লাগিব আৰু জুলিকো ফোন এটা কৰি চাম তাই যদি হ'ল তাইকো মাতি দিব পাৰিম ন ব'ল ব'ল যাওঁ ৱাও বিহু কাছে যোনটো চাচোন ইমান ধুনীয়াকৈ ওলাই আছে কিন্তু তই পাৰ্ক বুলি কৈছিলি এইখন চোন পাৰ্ক নিচিনা লগাই নাই জেগাডোখৰ এনেই ভালেই আছে বাৰু অ বিহু জুলিক তই ফোন এটা কৰচোন বিহু কি হ'ল বিহু তই মাত দিয়া নাই যে বিহু ক'লে গ'ল তাইতো মোৰ লগতে আহিছিলে ইয়াতে আছিলে বিহু বিহু ক'ত গ'লি তই হা এয়া কি এইডোখৰতো এতিয়াতো ধুনীয়া একেবাৰে ফিল আছিলে কিন্তু এয়াতো মই খালি হ'ল মই ইয়াত কেনেকৈ আহিলোঁ বিহু বিহু ক'ত গ'লি তই হে ভগৱান কি হ'ব এতিয়া মই বিহুৰ লগত আহি ভুলেই কৰিলোঁ নেকি জুলিয়েতো এনেও কৈছিলে এইকেইদিন তাই কিবা কিবি কৰি আছিলে বুলি তাই মানে ঠিক হোৱা নাই নেকি মোৰ ভয় লাগিছে এতিয়া কি কৰোঁ বাৰু
তোৰ লগত কিয় আহিলোঁ মই সোনকালে ইয়াৰ পৰা পলাব লাগিব হে প্ৰভু ৰক্ষা কৰিবা মোক